হয় নিশ্চিতভাৱে চাওক যে গণতন্ত্ৰৰ বাবে এটা শুভ লক্ষণ বুলি এইকাৰণে ক'ব লাগিব দুটা দিন অতি প্ৰতিকূল বতৰ আছিল যোৱা 2-3 দিন ধৰি অতি প্ৰতিকূল বতৰ আছিল কিন্তু আজি পুৱাৰ পৰা বতৰ যথেষ্ট ফৰকাল যদিও 7:30 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে কিন্তু 6 বজাৰ আগতেই যথেষ্ট সংখ্যক ভোটাধিকাৰ ৰাইজ আহি ইয়াত তেওঁলোকে যি গণতন্ত্ৰৰ প্ৰতি আচলতে যিটো আস্থা সেই আস্থা তেওঁলোকে প্ৰতীয়মান কৰিবৰ বাবে আহি ইয়াত উপস্থিত হৈছে আৰু ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰভাগত প্ৰথম যিহেতু বহুদিন দীৰ্ঘদিনৰ পিছত বেলট কাকতৰ জৰিয়তে এইবাৰ ভোটদান প্ৰক্ৰিয়া সাব্যস্ত কৰিব এইসকল ভোটাধিকাৰ ৰাইজে ইয়াৰ পূৰ্বে কিন্তু ইভিএমতে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈ আছিল গতিকে বেলটৰ জৰিয়তে হোৱাৰ বাবে কিছু তাৎক্ষণিকভাৱে তেওঁলোকে ভোটদান প্ৰক্ৰিয়াটো তাৎক্ষণিকভাৱে বা খুব খৰখেদাকৈ কৰিব পৰা নাই ইয়াতে যিহেতু 3টা কেন্দ্ৰ আছে আমি আন এটা কেন্দ্ৰলৈ যাবলৈ চেষ্টা কৰিম এইটো হৈছে ক আৰু আনটো হৈছে খ কেন্দ্ৰ গতিকে আমি উত্তৰ পূব আৰু উত্তৰ এই উত্তৰৰ আমি ভোট কেন্দ্ৰটোলৈ আহিছোঁ আৰু ইয়াত বিভিন্নজন ব্যক্তি আছে জ্যেষ্ঠ ব্যক্তিসকলেও ইয়াত পুৱাৰ পৰা অপেক্ষা কৰি আছে আচলতে গণতন্ত্ৰৰ বাবে এক সুস্থ পৰম্পৰা পঞ্চায়তী ৰাজ যি ব্যৱস্থা পঞ্চায়তী ৰাজ ব্যৱস্থাটোক এক সুস্থ পৰম্পৰাৰে ভোটাধিকাৰ যিসকল আছে ভোটদাতা যিসকল ৰাইজ আছে ভোটদাতা ৰাইজে আমি কোনো দলৰ কথা ইয়াত ক'বলৈ নাযাওঁ কেনেধৰণৰ আচলতে তেওঁলোকে এগৰাকী কেনেধৰণৰ তেওঁলোকে প্ৰাৰ্থী আচলতে বিচাৰে কেনেধৰণৰ প্ৰাৰ্থী কোনো দলৰ কথা নাই আমি প্ৰাৰ্থী চাই ভোট দিম আৰু আচলতে যি প্ৰাৰ্থীয়ে ৰাইজৰ কাম কৰিব তেনেকুৱা এজন প্ৰাৰ্থীকে আমি মনোনীত কৰিম আৰু আজি ইলেকশ্যনৰ দিনাখন আমি সকলোৱে নাগৰিকত্ব সাব্যস্ত কৰিবলৈ আহিছোঁ সিমানেই এইটোৱে আটাইতকৈ ডাঙৰ অধিকাৰ হয় এয়াই আমাৰ আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰ গতিকে আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছোঁ ইয়াৰ আগত বেলটত ভোট দিয়া হৈছেনে বেলটত ভোট দিয়া নাই ইয়াৰ আগতে সদায় মেচিনতে ভোট দি আহিছোঁ আজি ফাৰ্ষ্ট টাইম মই দিম গতিকে অলপ এক্সাইটেড হৈ আছোঁ